নহ'লে বা দুজন শিক্ষক থাকে। এতিয়া 6টা ক্লাছত এজন বা দুজন শিক্ষকে পাঠদান কৰোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। একেটা ঠাইতে আমি দেখোঁ যে একেলগতে এটা হলত 6টা ক্লাছ থাকে আৰু সেই 6টা ক্লাছ যেতিয়া চলি আছে, সেই 6টা ক্লাছ চলি থাকোঁতে আমি দেখোঁ যে মাত্ৰ দুজন টিচাৰে পঢ়াই থাকে আৰু 4টা ক্লাছে হাল্লা হুলস্থুল কৰি থাকে। তাৰ ফলস্বৰূপে যি গুণগত শিক্ষা প্ৰদান কৰিব লাগে, সেই গুণগত শিক্ষা প্ৰদান কৰা নহয়। সেইকাৰণে এই বিধেয়কৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে এখন বিদ্যালয়ত যেটা শ্ৰেণী আছে, প্ৰধান শিক্ষকক বাদ দি সিমানটা শ্ৰেণীত সিমানজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল প্ৰথম কথা। এইটো LP স্কুলবিলাকৰ কাৰণে আমি কৈছোঁ। 2 নম্বৰ, মাধ্যমিক বিদ্যালয়বিলাকৰ কাৰণে আমি কৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা প্ৰধান শিক্ষকক বাদ দি বিদ্যালয়খনত থকা বিষয়বিলাকৰ সংখ্যাতকৈ কম নহ'ব। অৰ্থাৎ সেই বিদ্যালয়খনত যিমান বিষয় আছে, এখন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী, সেই বিদ্যালয়খনত যিমান ছাবজেক্ট আছে, যেনেকৈ ধৰক আমাৰ আৰ্ট ছাবজেক্ট বুলি কৈ সমাজ অধ্যয়নো একেজন টিচাৰে পঢ়ুৱায়, ইংৰাজীও একেজন টিচাৰে পঢ়ুৱায়, অসমীয়াও সাহিত্যও একেজন টিচাৰে পঢ়ুৱায়, এজন টিচাৰে গোটেইবিলাক পঢ়ুৱাব লাগে। আমি কৈছোঁ যে ছাবজেক্ট যদি আছে, প্ৰত্যেকটো ছাবজেক্টৰ ওপৰত এজন শিক্ষক অন্তত এখন বিদ্যালয়ত থাকিব লাগে। তেতিয়াহে প্ৰকৃত অৰ্থত গুণগত শিক্ষা এজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাটো সম্ভৱপৰ হয়। তাৰপাছত কৈছোঁ যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা সকলো ষ্ট্ৰীমৰে প্ৰতিটো বিষয়ৰ বিশেষ জ্ঞান থকা শিক্ষক নিযুক্তি দিব লাগে। আৰু প্ৰত্যেকখন প্ৰাথমিক মাধ্যমিক শিক্ষাত হিন্দী শিক্ষকৰ নিয়োগ কৰাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ বহুত স্কুলত এতিয়াও হিন্দী শিক্ষক নাই, গতিকে হিন্দী শিক্ষকো নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে শিক্ষকসকলে যাতে খুব সুন্দৰ পাঠদান কৰে, তাৰ কাৰণে শিক্ষকৰ প্ৰশিক্ষণ আৰু যোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব লাগে বুলি মই ক'ব খুজিছোঁ। তাত আছে প্ৰতিখন বিদ্যালয়ৰ উৎসৰ্গীকৃত শিক্ষাদান আৰু সুন্দৰ শৈক্ষিক বাতাবৰণৰ স্বাৰ্থত চৰকাৰে জাননীৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষকক শৈক্ষিক কাম কাজ আৰু মিড ডে মিলৰ লগত জড়িত থকা কামৰ বাহিৰে অন্য কোনো অনাশৈক্ষিক কামত নিয়োগ কৰিব নালাগে। অন্য কোনো অনাশৈক্ষিক কামত। আমাৰ এখন LP স্কুলত দুজন শিক্ষক থাকে, 6টা ক্লাছ, তাকে আকৌ কেতিয়াবা আপোনাৰ ইলেকশ্যনৰ কামত, কেতিয়াবা লোকপিয়লৰ কামত, অন্যান্য চৰকাৰী কামত সদায় পঠিয়াই থাকে। তাৰ ফলস্বৰূপে কি হয়, গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। সেইকাৰণে শিক্ষকসকলক অনাশৈক্ষিক কোনো কামত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলি ইয়াৰ জৰিয়তে কোৱা হৈছে। শিক্ষকসকলক স্কেল প্ৰমোচন দিব লাগে বুলি কোৱা হৈছে, যাতে তেখেতসকলে কাম কৰিবৰ কাৰণে মনত সদায় ফূৰ্তি পাই থাকে। আনহাতে হাইজেনিক এনভাইৰনমেণ্ট আৰু মেণ্টেল হেল্থ সকলো প্ৰাথমিক বিদ্যালয়ত এটা হলত বা প্ৰেক্ষাগৃহৰ ভিতৰত আটাইবোৰ শ্ৰেণী পঢ়ুৱাৰ ব্যৱস্থা অৱলম্বী কৰি প্ৰতিটো শ্ৰেণীৰ বাবে একোটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ LP স্কুলবিলাকত কি হয়, এটা হল থাকে, তাত 6টা ক্লাছ হৈ থাকে। 6টা ক্লাছত এইফালে নেওতা মুখস্থ কৰি আছে চিঞৰি চিঞৰি, এইফালে আপোনাৰ কবিতা পাঠ কৰি আছে চিঞৰি চিঞৰি, এইফালে গণিত পঢ়ুৱাইছে শিক্ষকে। এনেকে এটা হলৰ ভিতৰত 6টা ক্লাছ থাকে, তাৰ ফলস্বৰূপে কাৰো ভালকে পঢ়া শুনা কৰা নহয়। সেইকাৰণে আমি কৈছোঁ যে গুণগত শিক্ষা যদি দিব লাগে, প্ৰত্যেকখন LP স্কুল আৰু ME স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক হ'ব লাগে, নহ'লে কেতিয়াও গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। টয়লেট, বিশুদ্ধ খোৱা পানী, চাফ চিকুণ আৰু আকৰ্ষণীয় মুকলি ঠাই, লাইব্ৰেৰী, খেল ধেমালিৰ সামগ্ৰী আৰু আনন্দৰ বাবে প্ৰয়োজনীয় অন্যান্য সম্পদ যোগান ধৰিব লাগে। মূলতঃ প্ৰত্যেকখন LP স্কুলৰ সন্মুখত একোখনকৈ চিলড্ৰেন পাৰ্ক থকাৰ ব্যৱস্থা কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে আনন্দৰ মাজেৰে, ফূৰ্তিৰ মাজেৰে, কথা বতৰাৰ মাজেৰে, হাঁহি ধেমালিৰ মাজেদি আগবাঢ়িব পাৰে। আৰু প্ৰতিখন বিদ্যালয়তে মেণ্টেল হেল্থ প্ৰভিজনবিলাকো ৰখাৰ ব্যৱস্থা কৰিব লাগে। স্মাৰ্ট ক্লাছ আৰু শিক্ষাৰ পাৰ্টিচিপেটৰী এংগেজিং ব্যৱস্থা এটা হোৱাৰ ব্যৱস্থা কৰিব লাগে। আমি ছেকশ্যন 7ত আনিছোঁ যে সকলো বিদ্যালয়ৰ খালী শিক্ষকৰ পদ পূৰণ হ'ব লাগে। খালী শিক্ষকৰ পদটো পূৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহুত স্কুলত এতিয়াও বহুত খালী শিক্ষকৰ পদ আছে, সেইবিলাক পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে শিক্ষাৰ মাধ্যম, এই সম্পৰ্কে আমি ক'ব কৈছোঁ যে আন যিকোনো আইনত যি কথাই নাথাকক লাগিলে কিয়, 10ম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ মাধ্যম হ'ব ঘৰুৱা ভাষা, মাতৃভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষা। লগতে ইংৰাজী ভাষাৰ লিখা আৰু কথোপকথনত যথেষ্ট গুৰুত্ব আৰোপ কৰা হ'ব। এই আইনখনৰ জৰিয়তে সেই নিশ্চয়তা প্ৰদান কৰিব খোজা হৈছে।
ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা শিকাটো গুৰুত্ব আৰোপ কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে। ৰাজ্য চৰকাৰে আনন্দৰে সৈতে আৰু নতুন নতুন আৱিষ্কাৰৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰে গেজেট নটিফিকেশ্যনৰ জৰিয়তে এই আইন কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া অকণমান ৰ'ব না দাদা। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া, আজি এই বিধেয়কখনৰ জৰিয়তে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 অসম গুণগত শিক্ষা আইন, এই আইনখনৰ বিধেয়ক 2024ৰ জৰিয়তে আমি মূলতঃ অসমৰ শিক্ষাখণ্ডত চলি থকা সকলোৰে বাবে শিক্ষা আৰু লগতে গুণগত শিক্ষা, এই দুইটা বস্তুকে আচলতে ইয়াত উপস্থাপন কৰিছোঁ। আৰু তাৰ কাৰণে মূলতঃ ইনফ্ৰাষ্ট্ৰাকচাৰটো যাতে আন্তঃগাঁথনিটো যাতে তৈয়াৰ কৰা হয়, তাৰ কাৰণে এই বিধেয়কখনৰ জৰিয়তে একেবাৰে কম কথা আৰু বেছি অভিলাষী আঁচনি নিদিয়াকৈ মিনিমাম, যেনেকৈ আমি কৈছোঁ যে টয়লেটটো মিনিমাম টাইলছ লগোৱা হ'ব লাগে আৰু টয়লেটটো চাফা কৰাৰ কাৰণে সদায় মানুহ থাকিব লাগে, আৰু ছোৱালীসকলৰ কাৰণে আমাৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত যিটো ব্যৱস্থা থাকিব লাগে টয়লেটত, সেই টয়লেটৰ ব্যৱস্থাখিনি থাকিব লাগে। তেওঁলোকৰ মাহেকীয়াকে ধৰি সেই যিবিলাক সমস্যা আছে, সেই সকলোবিলাক সমস্যাৰ কাৰণে আজিকালি যিবিলাক মেণ্ডেটৰী কৰি দিছে, সেইবিলাক ব্যৱস্থা কৰিব লাগে। আমি দেখিছোঁ যে অসম চৰকাৰে এতিয়া ডাঙৰকৈ একোখন স্কুল বনাবৰ কাৰণে 8 কোটি টকা বা 10 কোটি টকা বা 14 কোটি টকালৈকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু দেখা গৈছে যে এখন স্কুলত যদি 14 কোটি টকা 8 কোটি টকাৰে ভাল বিল্ডিং বনাই, খুব ভাল কথা, চব স্কুল তেনেকৈ কৰিব পৰা হ'লে ভাল আছিলে। কিন্তু মোৰ এনেকুৱা বিশ্বাস যে অকল এখন বা দুখন স্কুলত তেনেকুৱা ডাঙৰ বিল্ডিং বনোৱাতকৈ যদি সেই সমষ্টিটোত তেনেকুৱা এই যে 4খন বা 2খন স্কুল দিছে, তাৰ পইচাখিনিয়ে যদি তাৰ গোটেই স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমি এটা গুণগত শিক্ষাৰ পিনে যাব পাৰিলোহেঁতেন। শিক্ষকসকলক যদি নিয়মীয়াকৈ প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আৰু একদম লেটেষ্ট, একদম পৃথিৱীৰ শেহতীয়া যিবিলাক টেকন'লজি, তেওঁলোকৰ লগত শিক্ষকসকলক সেই জ্ঞানবিলাক দি যাতে শিক্ষকসকলে একদম আমাৰ গাঁৱৰ ভিতৰতো যাতে আমেৰিকাৰ নিচিনাকৈ এটা শিক্ষা লাভ কৰিব পাৰে, একদম আপ টু ডেট শিক্ষা এটা, শিক্ষকজনক যাতে বছৰত এবাৰমান ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আৰু ভালকৈ ক্লাছ হৈছে নে তাৰ ইনস্পেকশ্যনৰ ব্যৱস্থা, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আকৌ এটা কৈছোঁ, সেইটো হ'ল 6টা ক্লাছত 6জন শিক্ষক দিবই লাগে, তাতকৈ এজনো কম শিক্ষক হোৱাকৈ এজনীয়া বা 2জন। এতিয়া কিন্তু কৈ আছে কি আমাৰ যিমান 30:1 এই অনুপাতত আছে, কিন্তু এখন স্কুলত যদি 60জন ল'ৰা আছে, 2জন শিক্ষক দিলে 6টা ক্লাছ কেনেকৈ চলাব? গতিকে 6টা ক্লাছৰ কাৰণে 6জন শিক্ষক আৰু এজন প্ৰধান শিক্ষক, এইটো দিলেহে ভাল এখন স্কুল হ'ব। কথাটো বুজি, আৰু হলৰ ভিতৰতে গোটেই একেলগতে 6টা ক্লাছ পঢ়াই থাকিলে সেইখন আৰু কোনো পধ্যে ভাল শিক্ষা নহয়। এই মিনিমাম কামকেইটা কৰিবৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰী মহোদয় আৰু বিশেষভাৱে অসমৰ আমাৰ দীৰ্ঘকালৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় এই ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে, মই যিহেতু বিৰোধী পক্ষৰ বিধায়ক, এইখন হয়তো মোৰ জৰিয়তে কেতিয়াও গ্ৰহণ কৰাটো সম্ভৱ নহয়, তেখেতসকলে কেতিয়াও আমাক ভোট নিদিব, সেইকাৰণে এই বিলখনকে বা অন্য ভাষাতে হ'লেও এই বিলখন উত্থাপন কৰি আমাৰ চৰকাৰী পক্ষই এই বিলখনৰ ওপৰত আলোচনাৰ ব্যৱস্থা কৰি এই বিলখন পাছ কৰি আমাৰ শিক্ষা ব্যৱস্থাটোৰ আন্তঃগাঁথনি তৈয়াৰ কৰি গুণগত শিক্ষাৰ মান নিশ্চিত কৰিব লাগে বুলি মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি কৰিছোঁ। এক 2 মিনিট পইণ্টকেইটা ক'ব। সোমাই যাওঁ এটা শ্ৰেণীত ক্লাছ 1 to 3 একেলগে 3টা শ্ৰেণীৰ ছাত্ৰ তাতে পঢ়াই আছে, এনেকুৱা ধৰণৰ কিয় বোলে শিক্ষক নাই। বহুত শিক্ষক এনেকুৱা স্কুল হৈছে। কেৰালাত আমি গৈছিলোঁ, কেৰালাত 60জন ছাত্ৰ যদি কেৰালাটো বাদ দিয়ক, ইয়াৰখিনি কওক আপুনি, এইখিনি লাগে এড কৰক। অখিল গগৈ ডাঙৰীয়া অলৰেডি কৈছে। লগতে মাননীয় মহোদয়, আমাৰ যিখিনি প্ৰভিন্সিয়েলাইজড স্কুল আছে, ইয়াতে যি শিক্ষকসকলৰ দ্বাৰা আমি কাম লৈ আছোঁ, মাননীয় মহোদয় 2013ত যি স্কুলবিলাক হ'ল, 13ত প্ৰভিন্সিয়েলাইজড হোৱা স্কুল, হাই স্কুল, মাননীয় মহোদয় মোৰ কলগাছিয়া গাৰ্লছ হাই স্কুল 250 ছাত্ৰ ছাত্ৰী, মাত্ৰ 30জন শিক্ষক আছে, 6টা ক্লাছ। এনেকুৱা গোটেই অসমত আছে 2013ত প্ৰভিন্সিয়েলাইজড হোৱা হাই স্কুল, ME হাই স্কুল একেলগে হৈছে, শিক্ষক নাই। অতি সোনকালে যদি শিক্ষক নিদিওঁ আমি নহ'ব, মাননীয় মহোদয়। আৰু টিউটাৰ যিসকল আছে সমান কাম কৰে, 2021ত তেখেতসকলৰ স্কুল হ'ল, 13ত হ'ল। টিউটাৰ হিচাপে বিশেষভাৱে 21 চনত যিসকল আছে তেখেতসকলৰ স্কুল আমি পদ প্ৰভিন্সিয়েলাইজ কৰিলোঁ, 10,000 12,000ত তেখেতসকলক কাম কৰাই আছোঁ। ছেম কাম বেলেগ শিক্ষক কৰি আছে, তেখেতসকলে 50,000 60,000 70,000 টকা পইচা পাই আছে, মাননীয় মহোদয়। এইসকলক যদি আমি মাননীয়
শুনি বা তেখেতসকলক যদি ফুল প্লেচ কৰিব নোৱাৰোঁ, শিক্ষা কেতিয়াও মানদণ্ড সঠিক নহয়। অনুপাতক মই আৰু এটা কথা কৈ বিলটো ৰেচপেক্ট কৰক যে আছে গুণগত শিক্ষা মানে এই ব্যাধিবিলাক ঠিক এটা কথা নন টিচিং ষ্টাফ কলেজৰ পৰা আৰম্ভ কৰি এমইজেড ফ'ৰ্থ গ্ৰেড লাইব্ৰেৰিয়ান ইত্যাদি এইসকলকো মাত্ৰ সামান্য মাননি দিয়া হয়। এইসকলৰ কোনো যি কোৱালিফিকেশ্যন দিয়া আছে তেখেতসকলৰ কোনো তেখেতসকলৰ লেবছ নাই, কিন্তু তেখেতসকলৰ পদটো ফুল ফ্লেজ নকৰি সামান্য মাননিত কাম কৰাই থকা হৈছে। কলেজবিলাকত এটা ডিপাৰ্টমেণ্টত এজন দুজন শিক্ষক, ডিপাৰ্টমেণ্ট কনকাৰেঞ্চৰ নামত ছাবজেক্ট কনকাৰেঞ্চৰ নামত শিক্ষক নাই। আমি সেই কলেজবিলাক চলাই আছো। গতিকে এই চব ঠিক শিক্ষকসকলক উপযুক্ত মাননীয় উপাধ্যক্ষ মহোদয়, এই বিলখন সমৰ্থন জনাইছোঁ আৰু দুটামান কথা কৈ দিব বিচাৰিছোঁ। এটা মাতৃভাষাৰ কথা প্ৰয়োজনীয়তাৰ কথা কোৱা হয় নহয়, এডিশ্যন তাতে মাতৃভাষাৰ সেই গতিকে যিটো ব্যৱস্থা বাগান অঞ্চলত হওক অন্য অঞ্চলত হওক ছাৰ মাতৃভাষাৰ শিক্ষক নিযুক্তি ব্যৱস্থাটো কৰিব লাগে যাতে ভালকৈ হয়। আৰু মিড ডে মিলটো ছাৰ যিবিলাক চৰকাৰে এখন ঘোষণা কৰি দিলে মাজতে, যিবিলাক চৰকাৰী স্কুল নহয় বেচৰকাৰী হৈ আছে সেইবিলাকত মিড ডে মিল নাইকিয়া কৰি দিলে। তাৰ ফলত বহুত ল'ৰা ছোৱালীৰ ছাৰ অসুবিধা হৈছে। মিড ডে মিল ব্যৱস্থাটো এই কোৱালিটি এডুকেশ্যন বিলখনত থাকিব লাগে, যাতে চৰকাৰী হওক বেচৰকাৰী হওক খাদ্যৰ নিৰাপত্তা হ'ব লাগে। আৰু ছাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰটো 3 বছৰৰ ভিতৰত ৰাইট টু এডুকেশ্যনৰ অনুসৰি হোৱা কথা আছিল 2009 চনৰ, আমি বহু বছৰ অতিক্ৰম কৰিলোঁ। সেই গতিকে ছাৰ ক্লাছ 1ৰ ল'ৰাটোৱে এখন কাণেদি 1 শুনে, এখন কাণেদি 2 শুনে, 3টোৱে এখন কাণেদি 3, এখন কাণেদি 4 শুনে। সেই গতিকে যিটো ছাৰ ব্যক্তিগত কোঠালি হ'ব লাগে সেই কোঠালিটো যাতে অতি সোনকালে কৰি দিয়ে, সেইটোৱে ছাৰ বিলখনৰ বাবে পৰামৰ্শ আগবঢ়ালোঁ। থেংক ইউ অনাৰেবল মিনিষ্টাৰ। এমেণ্ডমেণ্ট আছে মোৰ এমেণ্ডমেণ্ট আছে বিলখনত। ছাৰ মই এটা ক'ব বিচাৰিছোঁ ছাৰ ক'ব দিয়ক, মোৰ এমেণ্ডমেণ্ট আছে। এক মিনিট এমেণ্ডমেণ্ট ছাৰ মই এটা কথা ক'ব বিচাৰিছোঁ ছাৰ। নালাগে হ'ব ছাৰ, এটা কথা ছাৰ। এতিয়া কথাত অধ্যক্ষ ছাৰ, মই ক'ব বিচাৰিছোঁ যিখন বিল আনিছে মই বিলখন ছাপোৰ্ট কৰিছোঁ। কোৱালিটি এডুকেশ্যন আমাৰ ৰাজ্যখনত এতিয়ালৈকে গঢ়ি উঠা নাই, বিশেষত ইয়াত নাম্বাৰ অফ টিচাৰ্ছ যিটো ছেকশ্যন 4ৰ নাম্বাৰ অফ টিচাৰ্ছৰ ক্ষেত্ৰত যিখিনি কথা কোৱা হৈছে তাৰ ওপৰঞ্চি মোৰ এমেণ্ডমেণ্ট আছে যে আজি যদি কোৱালিটি এডুকেশ্যন লাগে টিচাৰ্ছ এপইণ্টমেণ্টৰ ক্ষেত্ৰত এটা প্ৰিন্সিপল ঠিক কৰা দৰকাৰ। 30:1 মই ক'ব বিচাৰিছোঁ 30:1 যিটো কথা কোৱা হৈছে এইটো বিবেচনাৰ কাৰণে লোৱা হৈছে, লোৱা এইটো হ'ব মোৰ ডিচাইড হোৱা নাই। এমেণ্ডমেণ্টটো মোৰ এমেণ্ডমেণ্টটো হৈছে 30:1 ফিক্স কৰিব লাগে। আৰু যদি কোনোবাটো ক্লাছত 31 ষ্টুডেণ্ট হয় এজন নতুন টিচাৰ এটা কথা ক'ব বিচাৰিছোঁ ছাৰ কৰিব লাগিব। ছাৰ এটা কথা ক'ব বিচাৰিছোঁ ছাৰ। ক'ব বিচাৰিছোঁ ছাৰ মই এটা পইণ্ট আছিলে ছাৰ। কমলেশ ছাৰ এক লাইন ছাৰ। বাইদেউ কমলেশ নেক্সট ডিভোশ্যন নাই আপোনাৰ এলপি কৰাৰ পিছত কি উঠে বাইদেউ নকৰে নেকি প্লিজ ছাৰ এটা কথা এলপি কৰাৰ পিছত মাননীয় বিধায়কে কোৱালিটি এডুকেশ্যন লৈ যিটো বিল আনিছে হয় এডুকেশ্যন লৈ আমি কম্প্ৰমাইজ কৰিব নোৱাৰি। এইটো আমাৰ প্ৰত্যেকৰ এটা অধিকাৰ আৰু প্ৰত্যেকৰ আমাৰ এডুকেশ্যন লৈ হেৰি কৰিব লাগে। 2001ৰ পৰা 2016 লৈ আমি এডুকেশ্যন পলিচি দেখিছোঁ আৰু এতিয়া আমি দেখিছোঁ 21ৰ পৰা আজিলৈ এডুকেশ্যনৰ এটা হেৰি দেখিছোঁ, বাতাবৰণ এটা দেখিছোঁ। বৰ্তমান দিনত বহুতখিনি পৰিৱৰ্তন হৈছে অধ্যক্ষ মহোদয়, আৰু ক'ত স্কিমখিনি ক'বলৈ গ'লে বহুতখিনি স্কিম ক'ব লগা আছে, সেইখিনি আমি নকওঁ। মই এটাই কথা ক'ম বাৰু, বৰ্তমান দিনত যিটো বাতাবৰণ সৃষ্টি হৈছে এমালগামেশ্যন কওক, নিযুত মইনা কওক বা আৰু বিভিন্ন স্কুটি কওক, বিভিন্ন স্কিমৰ যোগেদি এই কোৱালিটি এডুকেশ্যন কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰি তাৰ কাৰণে গভৰ্ণমেণ্টে এটা সিদ্ধান্ত লৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা পদক্ষেপ এটা লৈছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জাষ্ট এটা পইণ্ট কৰিম, বাকীখিনি আপোনাৰ এটা পইণ্টটো কেতিয়া আমাৰ পইণ্টটো এটাই পইণ্ট আছে যে ৰিম'ট অঞ্চলৰ যিখিনি টিচাৰ আছে ৰিম'ট অঞ্চলৰ যিখিনি টিচাৰ্ছ আছে হয়তো বা ৰিম'ট অঞ্চলত হয়তো বা টিচাৰ পাবলৈ অকণমান কষ্ট হয়। সেইটো কাৰণে এডুকেশ্যনেল ছিষ্টেমটো কিছুমান পৰিৱৰ্তন হৈছে ৰিম'ট অঞ্চলত টিচাৰ লোৱাৰ ক্ষেত্ৰত, যাতে গভৰ্ণমেণ্টে তৎপৰতা লয় তাৰ কাৰণে মই অনাৰেবল মিনিষ্টাৰ আপোনাৰ এলপি কোৱাৰ পিছত আপোনাৰ কথা নাথাকে প্লিজ এইটো অনাৰেবল মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কোৱালিটি এডুকেশ্যন বিল যিখন আনিছে বিলখন মই চালোঁ 2টা পৃষ্ঠাৰ এখন চমু বিল। শিক্ষা বুলি ক'লে বা শিক্ষানুষ্ঠান বুলি ক'লে শিক্ষক ছাত্ৰ ছাত্ৰী আন্তঃগাঁথনি এই গোটেইখিনি লৈয়ে হয়। কিন্তু এই বিলখনত ছাত্ৰ ছাত্ৰীৰ কথাটো উল্লেখ নাই। শ্ৰেণীকোঠা এটা
ফিজিকেল চেলিকোঠাই হ'ব যদি তাত ছাত্ৰ ছাত্ৰী নাথাকে। যিকোনো এটা ঘৰ এটাত শিক্ষক থাকিব লাগে বুলিতো ক'লেই নহ'ব। আজি আমাৰ ভাৰতবৰ্ষত শিক্ষাক, প্ৰাথমিক শিক্ষাক, এলিমেণ্টাৰী এডুকেশ্যনক সাৰ্বজনীন কৰাৰ কাৰণে ৰাইট টু এডুকেশ্যন এক্ট আছে। যি ৰাইট টু এডুকেশ্যন এক্টে পেৰামিটাৰ কিছুমান নিৰ্ধাৰণ কৰি দিছে শিক্ষাৰ কাৰণে, আৰু সেই পেৰামিটাৰত কৈছে যে প্ৰতিটো হেবিটেটত 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন প্ৰাথমিক বিদ্যালয় থাকিব লাগে, আৰু মিনিমাম তাত 30জন ছাত্ৰ ছাত্ৰী থাকিব লাগে। আৰু 30জন যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে তাত 2জন শিক্ষক থাকিব। আজি এখন প্ৰাথমিক বিদ্যালয়ত 1, 2, 3, 4, 5 5টা শ্ৰেণী আছে। এতিয়া 5টা শ্ৰেণীত প্ৰতিটো শ্ৰেণীত যদি 10জনকে, 15জনকে, 20জনকে ছাত্ৰ ছাত্ৰী থাকে তেনেহ'লে শ্ৰেণীয়ে প্ৰতি শিক্ষক দিয়াত কোনো আপত্তি নাই। কিন্তু যদি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6গৰাকী হয়, তাত 5টা শ্ৰেণী আছে বুলি 5জন শিক্ষক কেনেকৈ নিযুক্তি দিয়া যাব? আজি অসমত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা PTR বুলি যাক আমি যদি কওঁ, এই PTR, অসমৰ PTR ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ। আমাৰ LP স্কুলত PTRৰ সংখ্যা 19:1। তাৰমানে প্ৰত্যেক 19জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমাৰ আছে। যদি আমি এইটো হাইস্কুললৈকে আহোঁ তেতিয়াহ'লে আমাৰ PTRৰ সংখ্যা 22:1। প্ৰতি 20 22গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে। যদি আমি হায়াৰ ছেকেণ্ডেৰীলৈ যাওঁ তাতো 26গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে। ইয়াৰ পাছতো আমাৰ কিছু সংখ্যক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যাটো কম। তাৰ কাৰণটো কি? কাৰণটো এইটোৱেই যে আমাৰ যিবিলাক দূৰৱৰ্তী বিদ্যালয় আছে, দুৰ্গম অঞ্চলত থকা বিদ্যালয় আছে, চৰ চাপৰি অঞ্চল, বাগান অঞ্চল, পাহাৰীয়া অঞ্চল, জনজাতীয় অঞ্চল, তালৈ শিক্ষকসকল যাব নিবিচাৰে। আৰু শিক্ষকসকল তালৈ যিসকল গ'ল এটা সময়ত, তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজনৈতিক ক্ষমতা খটুৱাই হওক বা অন্য ধৰণে হওক তাৰ পৰা বদলি হৈ তেওঁলোক ওলাই আহে। এতিয়া আমাৰ চৰকাৰখনে নিৰন্তৰভাৱে আমি এটা প্ৰচেষ্টা চলাইছোঁ, যিটো প্ৰচেষ্টাত মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে এখন আইন আনিলে 2017 চনত, যে শিক্ষকৰ বদলীকৰণ নাই, যাতে শিক্ষকসকল দুৰ্গম অঞ্চলত আছোঁ বুলি তেওঁলোকে বদলি হৈ আহিব নোৱাৰে এখন জিলাৰ পৰা আন এখন জিলালৈ। গোটেই বদলিৰ কাৰবাৰটো যাতে এটা নিয়ন্ত্ৰণৰ মাজত হয়। আৰু শিক্ষকৰ যেতিয়া চাকৰিটো হয়, শিক্ষকৰ চাকৰিটো জিলা ভিত্তিক, এইটো এটা ডিষ্ট্ৰিক্ট কেডাৰ। অসম পুলিচৰ চাকৰি ৰাজ্যখনৰ কাৰণে, গতিকে হাইলাকান্দিৰ পৰা ধুবুৰীলৈ ট্ৰেন্সফাৰ হ'ব পাৰে। বা আমাৰ এতিয়া গ্ৰেড 3, গ্ৰেড 4 যিবিলাক ষ্টেট কেডাৰ, তিনিচুকীয়া জিলাৰ পৰা তেওঁলোকৰ বদলি বৰপেটা জিলালৈ হ'ব পাৰে। কিন্তু শিক্ষকৰ চাকৰিটো এইটো ডিষ্ট্ৰিক্ট কেডাৰ হয়, গতিকে তেওঁ ডিষ্ট্ৰিক্টৰ পৰা বদলি হৈ যাব নোৱাৰে। আৰু শিক্ষকজনেও চাকৰিটোৰ প্ৰাপ্তিৰ সময়ত তেওঁ যেতিয়া ডিষ্ট্ৰিক্ট চইচ দিব লাগে, ডিষ্ট্ৰিক্ট চইচ প্ৰাৰ্থীজনে নিজে কৰে। আৰু সেইমতে তেওঁ চাকৰিত নিযুক্তি পায়, ধুবুৰীত নিযুক্তি পায়, গোৱালপাৰাত নিযুক্তি পায়, 2 মাহৰ পাছত বদলি হৈ বেলেগলৈ সুবিধাজনক ঠাইলৈ গুচি আহে। তাৰ কাৰণে দূৰৱৰ্তী অঞ্চলবিলাকত শিক্ষকৰ নাটনি হৈছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে এই বিলখন আনিলে যে 10 বছৰ যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব শিক্ষক এজনে বদলীকৰণ নাপায়। দিব্যাংগ ব্যক্তিৰ ক্ষেত্ৰত 2 বছৰ সম্পূৰ্ণ নহ'লে তেওঁৰ ট্ৰেন্সফাৰ নহয়। কিন্তু আমি অমানৱীয় হ'ব নোৱাৰোঁ। কেতিয়াবা খুব জটিল ৰোগ হয়, কাৰোবাৰ কেঞ্চাৰ হয়, শিশুৰ অটিজম স্পেক্ট্ৰাম ডিজিজ হয়, তেনে ক্ষেত্ৰত বিশেষ বদলিৰ ব্যৱস্থা হ'ল। আৰু এতিয়া আমি সেইখন আইনৰ অধীনত
আমি শিক্ষকসকলৰ বদলীকৰণ কৰিছোঁ। মই আজি পবিত্ৰ সদনক মই জনাবলৈ পাই সুখী হৈছোঁ 20,000 শিক্ষকৰ বদলীকৰণ আইনসন্মতভাৱে বিধিসন্মতভাৱে এই শিক্ষক বদলীকৰণ যিখন আইন এই আইনৰ অধীনত বদলীকৰণ হৈছে। ইয়াৰ পাছত আমি দুখন আঁচনি অতি গুৰুত্বপূৰ্ণ, এখন হ'ল শিক্ষা ক্ষেত্ৰ আঁচনি, আনখন হ'ল আমাৰ ৰেচনেলাইজেশ্যনৰ যিটো প্ৰচেছ। শিক্ষা ক্ষেত্ৰ আঁচনিত আজি অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে যে শ্ৰেণী কোঠা অনুযায়ী শিক্ষক নাই, কিন্তু এই কথাটো তাৰ লগত ক'ব লাগিব যে বিদ্যালয় অনুযায়ী ছাত্ৰ ছাত্ৰীও তাত নাই। 100 মিটাৰৰ দূৰত্বত এখন গাঁৱতে দুটা চুবুৰীত যদি দুখন বিদ্যালয় থাকে, ছাত্ৰ ছাত্ৰী ক'ৰ পৰা পাব? এতিয়া ছাত্ৰ ছাত্ৰী তাত নাপায়। আমি সেইকাৰণে দুয়োখন বিদ্যালয়ক একেলগ কৰাৰ পাছত তাত শিক্ষকৰ সংখ্যাও বাঢ়ি গ'ল, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়ি গ'ল। গতিকে মাননীয় বিধায়কসকলক মই অনুৰোধ জনাম যে যিখিনি বিদ্যালয় ওচৰা ওচৰিকৈ আছে, ছাত্ৰ ছাত্ৰী নাই, শিক্ষা ক্ষেত্ৰ আঁচনিখন পঢ়ি লৈ সেই শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত এই এমালগেমেশ্যনটোক সমৰ্থন জনাব লাগে। এমালগেমেশ্যনৰ অৰ্ডাৰ ওলোৱাৰ লগে লগে মানুহে কয় যে আমাৰ ইয়াত লগত আমাৰ ঐতিহ্য জড়িত হৈ আছে, আৱেগ জড়িত হৈ আছে। বহুতে কয় যে আমাৰ গাঁৱৰ একমাত্ৰ চৰকাৰী অনুষ্ঠান, ইয়াক এইখন বন্ধ নকৰিব। আমাৰতো বন্ধ কৰাৰ কোনো অভিপ্ৰায় নাই, কিন্তু ছাত্ৰ ছাত্ৰী নাই। এতেকে ছাত্ৰ ছাত্ৰী তাত যাতে হয়, সাষ্টেইনেবল নাম্বাৰ অফ ষ্টুডেণ্টছ। অখিল গগৈ ডাঙৰীয়াই বিলখনত আনিছে যে বিষয় অনুপাতে ছাত্ৰ ছাত্ৰী হ'ব লাগে। আমাৰ যি প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছে 2017-18ত এমেণ্ডমেণ্ট হ'ল, সেই আইনখনতে স্পষ্টভাৱে উল্লেখ আছে যে এটা বিষয় মিনিমাম শ্ৰেণীটোত যদি 10 গৰাকী ছাত্ৰ ছাত্ৰী থাকে, চৰকাৰে তাত শিক্ষক দিবলৈ বাধ্য হয়, শিক্ষক দিয়া হ'ব। যদি ছাত্ৰ ছাত্ৰী নাথাকে, বিষয় অনুপাতে আমি শিক্ষক কেনেকৈ দিম? প্ৰায় 84 ছাবজেক্ট আছে ইলেক্টিভ ছাবজেক্ট, 84টা ইলেক্টিভ ছাবজেক্ট আছে। তাৰমানে যদি প্ৰতিটো বিষয়ত শিক্ষক দিব লাগে বুলি ক'লে আৰু ছাত্ৰ ছাত্ৰীৰ কথা উল্লেখ নকৰিলে, ইলেক্টিভ ছাবজেক্টৰ কাৰণে প্ৰতিখন হাইস্কুলত 84 গৰাকী শিক্ষক দিব লাগে। এতেকে বিষয় ভিত্তিক বিষয় হিচাপে শিক্ষক দিয়াৰ লগে লগে তাৰ লগত এই কথাটো আমি ক'ব লাগিব যে ইয়াত ছাত্ৰ ছাত্ৰীও সেইমতে থাকিব লাগিব। ছাত্ৰ ছাত্ৰীয়ে যদি নাথাকে, আমি শিক্ষক দি পেলাই আমি কি কৰিম? তেখেতে বিদ্যালয়সমূহত বিভিন্ন আন্তঃগাঁথনি সেইবিলাক থকাৰ কথা কৈছে। মই আজি সদনত মাননীয় উপাধ্যক্ষৰ জৰিয়তে মই জনাই দিব বিচাৰোঁ, গুণোৎসৱ 2017 চন হৈ যোৱাৰ পাছত চৰকাৰখনে যিখিনি পদক্ষেপ ল'লে আন্তঃগাঁথনিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত, ইয়াত আমি এক ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হ'লোঁ। আজি অসমৰ 44,188 স্কুল, এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন আমি এচিভ কৰিছোঁ 99.86%, ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন 99.59%, ড্ৰিংকিং ৱাটাৰ ফেচিলিটি 98.21%, বয়জ টয়লেট 98.55%, গাৰ্লছ টয়লেট 99.26%, বাউণ্ডেৰী ৱাল ইয়াত আমি পিছ পৰি আছোঁ 52.14, বহু বিদ্যালয়ত বাউণ্ডেৰী ৱাল নাই, আমি ক্ৰমান্বয়ে এইখিনি বনাই গৈ আছোঁ। ৰেম্প 97.37%, এডিশ্যনেল ক্লাছৰুম যোৱা সময়খিনিত এই গুণোৎসৱৰ পাছত আমি 18,000 এডিশ্যনেল ক্লাছৰুম অসমৰ বিভিন্ন বিদ্যালয়ত নিৰ্মাণ কৰিছোঁ। কিছু সংখ্যক বিদ্যালয় যিখিনি প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে সেল্ফ বেছড স্কুল হৈছিল, য'ত আন্তঃগাঁথনিটো নিচেই দুৰ্বল, কাৰণ সেইবিলাক ভেঞ্চাৰ বিদ্যালয় আছে, সেইখিনি বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণেও বৰ্তমানে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আৰু নিশ্চিতভাৱে খুব সোনকালে সেই সমস্যাবিলাক দূৰ হ'ব। শিক্ষকৰ প্ৰশিক্ষণৰ কথা কৈছে। আমাৰ এইখন চৰকাৰে শিক্ষক প্ৰশিক্ষণটো, টিচাৰ ট্ৰেইনিংটো এটা টপ মোষ্ট প্ৰায়ৰিটি দি কাম কৰি আছে। আমি
হাইস্কুলৰ আপাৰ প্ৰাইমেৰী স্কুলৰ যিসকল বিজ্ঞান আৰু গণিতৰ শিক্ষক তেনেকুৱা ৬,০০০ শিক্ষকৰ প্ৰশিক্ষণ আমি সম্পূৰ্ণ কৰিছোঁ আৰু প্ৰশিক্ষণটো নিৰবিচ্ছিন্নভাৱে দিয়াৰ বাবে চেণ্টাৰ অফ এক্সেলেঞ্চ IITৰ নিচিনা অনুষ্ঠানৰ লগত আমি চুক্তিবদ্ধ হৈছোঁ। IIT গুৱাহাটী, তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু শিলচৰৰ NIT শিলচৰ এই 4খন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত আমাৰ গণিত আৰু বিজ্ঞানৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ট্ৰেইনিং চলি আছে আৰু এই ট্ৰেইনিংটো নিৰবিচ্ছিন্নভাৱে চলি থাকিব। প্ৰাথমিক পৰ্যায়ত নিপুণ অসম আৰম্ভ হৈছে, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি, বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা। ইয়াৰ জৰিয়তে কাৰণ এটা ছাৰ্ভেৰ পাছত দেখা গ'ল ল'ৰা ছোৱালীয়ে হয়তো পঢ়িব শিকিছে কিন্তু বোধগম্য তেওঁলোকৰ হোৱা নাই, পঢ়িব পাৰিছে কিন্তু কি পঢ়িছে তাত বুজিব পৰা নাই, নেওতাখন মুখস্থ হৈছে কিন্তু নেওতাখন বুজিব পৰা নাই, সংখ্যাৰ জ্ঞানটো সম্পূৰ্ণৰূপে অহা নাই। ইয়াৰ কাৰণে ভাৰত চৰকাৰে নিপুণ ভাৰত মিছন, যাৰ অধীনত আমি অসমত নিপুণ অসম মিছন আৰম্ভ কৰিছোঁ আৰু এই মিছনৰ মূল লক্ষ্যটো হ'ল ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমেৰেচি। যোৱা 16 আগষ্টৰ পৰা আৰম্ভ হৈছে 1 লাখ প্ৰায় 9,000 শিক্ষক শিক্ষয়িত্ৰীৰ FLNৰ ওপৰত ট্ৰেইনিং প্ৰত্যেক জিলাই জিলাই ব্লকে ব্লকে চলি আছে। মই মাননীয় বিধায়কসকলক অনুৰোধ জনাম এই ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি FLNৰ যিখিনি ট্ৰেইনিং চলি আছে ট্ৰেইনিংখিনিতে যাতে এপাক দেখা দিয়ে কেনেধৰণৰ ট্ৰেইনিং হৈছে। আমি NEP ইমপ্লিমেণ্টকে এই গোটেই কামখিনি আমি কৰি আহিছোঁ। যি মেণ্টেল হাইজিনৰ কথা কৈছে যে আজিকালি সাইকোলজি কাউন্সেলিঙো কৰিব লাগে, সেই কামো আমি কৰিছোঁ। ভাৰতবৰ্ষৰ প্ৰখ্যাত মানে মানসিক যি চিকিৎসালয় আছে নিমহান্স নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড ছায়েন্স, নিমহান্সৰ লগত অসম চৰকাৰৰ শিক্ষা বিভাগে চুক্তিবদ্ধ হৈ তেওঁলোকৰ দ্বাৰা চাৰ্টিফাইড প্ৰমাণিত ব্যক্তিৰ দ্বাৰা আমি বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ আমি কাউন্সেলিঙো তেওঁলোকৰ আমি কৰিছোঁ। হাইজিন ব্যৱস্থাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, তাৰ কাৰণেও বিশেষ আঁচনি চৰকাৰখনে ৰূপায়ণ কৰিছে। শিক্ষকৰ নিযুক্তি যোৱা এই আমাৰ চৰকাৰৰ দিনতে আমি 24,000 শিক্ষকক ইতিমধ্যে আমি নিযুক্তি প্ৰদান কৰিলোঁ। বহুত পদ আমাৰ খালী নাই, যিখিনি ৰিটায়াৰমেণ্টৰ কাৰণে যিখিনি পদ খালী হৈছিল সেই তাৰো বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপন ছেকেণ্ডেৰী ছেকশ্যনত আমি এটা বিশেষ ব্যৱস্থা এইবাৰ গ্ৰহণ কৰিছোঁ। যিহেতু আমাৰ গণিত বিষয়ত আমাৰ ডেডিকেটেড কোনো টিচাৰ নাছিলে, আমি ছায়েন্স টিচাৰ বুলি ৰিক্ৰুইট কৰোঁ আৰু এই ছায়েন্স টিচাৰজনকে আমি গণিতো পঢ়াবলৈ দিওঁ, বিজ্ঞানো পঢ়াবলৈ দিওঁ। আজি আমাৰ অনুভৱ যে গণিতৰ কাৰণে ডেডিকেটেড টিচাৰ লাগে আৰু আজি কিছুদিন আগত মাননীয় কেবিনেটে আমাক সন্মতি জনাইছে 2018 চনৰ সেৱাবিধিৰ সংশোধনীৰ জৰিয়তে আমি বিশেষভাৱে গণিতৰ শিক্ষক নিযুক্তি দিয়াৰ কাৰণে গণিত শিক্ষক গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি এটা পদেই আমি আমাৰ হাইস্কুলসমূহত সৃষ্টি কৰিছোঁ আৰু আমাৰ যি নতুন ৰিক্ৰুইটমেণ্ট হ'ব নতুন ৰিক্ৰুইটমেণ্টত প্ৰথমবাৰৰ কাৰণে অসমৰ বিদ্যালয়ত আমি মেথছ টিচাৰ স্পেচিয়েলি আমি তেওঁলোকক ৰিক্ৰুইট কৰিম। থেংক ইউ। শিক্ষকৰ যিটো আমাৰ ছাত্ৰ শিক্ষকৰ অনুপাত 19:1 ভালেই, তাক খালি সম বিতৰণৰ কাৰণে আমি এটা ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এতিয়া ৰেচনেলাইজেশ্যন কৰিবলৈ যাওঁতে আমি এটা ৰেচনেলাইজেশ্যন ড্ৰাইভ কৰিলোঁ উপাধ্যক্ষ মহোদয়, কিন্তু আমি সকলো মানুহ বিভিন্ন বিষয়া কৰ্মচাৰী তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা হয় আৰু কৰোঁতে কাৰোবাৰ প্ৰতি কোনোবাই মৰম কৰে, কাৰোবাৰ প্ৰতি কোনোবাই অলপ মানে শাস্তিমূলক দৃষ্টিৰে চাই, গতিকে প্ৰকৃত ৰেচনেলাইজেশ্যন হৈ নুঠে। ইতিমধ্যে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে যেনেকৈ শিক্ষা আমি হেতু কৰিলোঁ আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছোঁ, এইবাৰ ৰেচনেলাইজেশ্যনৰ কাৰণেও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি ইউজ কৰাৰ কাৰণে আমাৰ ছফ্টৱেৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া ছফ্টৱেৰ কম্পিউটাৰে
গোটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায় ইয়াৰ অংকটো ছফ্টৱেৰে কৰি দিব, যিটোক আমি খালি ফাইন টিউনিংহে কৰিম। আমি বিভাগে সেইটোৰ ফাইন টিউনিং কৰিম, অৰ্থাৎ যাতে কোনো বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পৰা বাদ পৰি নাযায় আৰু অনাহকত কোনো শিক্ষকক বদলীকৰণৰ দ্বাৰা যাতে মানে তেওঁক হেৰিও কৰা নাযায়। এইখিনিৰ কাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি শিক্ষা ক্ষেত্ৰত তাত আমি পুনৰ নিয়োগ কৰি ৰেচনেলাইজেশ্যনৰ ব্যৱস্থাও কৰিছোঁ। আৰু যিহেতু গোটেই কথাখিনি মানৱীয় আৰু মানুহৰ লগত জড়িত, যে এইটো চিম্পল মানে ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰাৰ নিচিনা নহয়, ইটা চিমেণ্ট বালিৰ অংক নহয়, হিউমেন বিংক বিভিন্ন জেগাত প্লেচমেণ্ট কৰিব লাগে। ইয়াত বহুত ধৰণৰ সুবিধা আছে। গৰ্ভৱতী মহিলা এগৰাকীক হঠাৎ বদলি কৰি দিব নোৱাৰি, মহিলা এগৰাকীক দুখন নদী পাৰ কৰি পেলাই চৰ অঞ্চল এটাত চাকৰি দিব নোৱাৰি, দিব্যাংগ ব্যক্তি এজনক য'ত ত'ত পষ্টিং দিব নোৱাৰি। এই মানৱীয় কথাবিলাকো জড়িত হৈ থকাৰ কাৰণে আমি অকণমান লাহে ধীৰে কামখিনি কৰিব লগা হৈছে আৰু লাহে ধীৰে কৰি আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই গোটেই ব্যৱস্থাখিনি আমাৰ যিখিনি আইন এতিয়া আছে, ৰাইট টু এডুকেশ্যন এক্ট মানে পেৰেণ্ট এক্ট, আৰু তাৰ লগত আমি অসম চৰকাৰৰ যি